বতাহে কিনো কৈ যায় গুণ 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 ভাষাৰে কিনো সোঁৱৰা ৰুমঝুম ৰুমঝুম বতাহে কিনো কৈ যায় গুণ 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 ভাষাৰে কিনো সোঁৱৰা মই লিখা শুন সময়বোৰ বতাহ চকৰ নিচিনা যেতিয়াই যায় কিবা এটা দি যায় এদিন বৰদৈচিলে ৰণী টানি মোৰ পুখুৰীৰ পাৰত বহি সুধিলে কি মোলৈ মৰম আছেনে ধেত পাগল ঐ ৰ তই বৰ নীলাজ দেই তই কি বেয়া পালি নেকি নাই তই যাবিগৈ তেনেহ'লে নগ'লে নহয় তই ব'ল কিবা এটা কৰিবি ঐ শুন শুন হেৰি ৱাহ ধুনীয়া এইবোৰে আমাক কেতিয়াবা জীয়াই থকাৰ প্ৰেৰণা দিয়ে বাই দ্য ৱে মই মোৰ দেউতাৰ বিজনেছ চোৱা চিতা কৰা প্ৰায় ছমাহেই হ'ল এতিয়া আৰু আমাৰ লুকাই চুৰি কৰি প্ৰেম কৰি থকাৰ বয়স নাই কথাবোৰ ময়ো নভবা নহয় কিন্তু দেউতাকচোন কথাবোৰ ক'বলৈ মোৰ ভয় লাগে তুমি দেখোন কোৱা তোমাৰ দেউতা বহুত ভাল তোমাক বহুত ভাল পায় আৰু তোমাৰ লগত সকলো কথা শ্বেয়াৰ কৰে দেউতা ভাল মানুহ কিন্তু বেলেগতকৈ অকণ বেলেগ তেওঁক বুজি পোৱাটো বৰ কঠিন কিন্তু মোৰ দেউতাৰ নিচিনাটো নহয় কেতিয়াবা একেবাৰে ঘৰৰ পৰা ওলাই যাবলৈ মন যায় দেউতাই ভাল পাবলৈ মায়ে সকলো কৰে কিন্তু দেউতাই যদি অলপ বুজি পালেহেঁতেন মোৰ দেউতাই বিয়া নকৰালে মোক এডপ্ট কৰি ল'লে ৰেডিঅ' ষ্টেচন আৰু মোৰ মাজতে দেউতাৰ দিনবোৰ পাৰ হয় দেউতাই বিয়া নকৰালে কিয় বিয়া নকৰালে মোৰ সুধিবলৈ সাহস নহয় দেউতাই কয় পৃথিৱীত হেনো দুই ধৰণৰ মানুহ আছে এচামে সুখ বিচাৰি ফুৰে সুখ বিচাৰি হাবাথুৰি খাই ফুৰে বহুত টকা পইচা কিবা কিবি পায়ো সুখী হ'ব নোৱাৰে সদায় এখন নতুন যুদ্ধ কিন্তু সদায় বিফল আৰু আন কিছুমান মানুহ আছে যাৰ একোৱেই নাই কিন্তু তেওঁ সৰু পৃথিৱীখনক লৈ সুখী পানী বটল এটা লৈ ল'বি আৰু যিটি মানুহৰ লগত কথা নাপাতিবি ভালকৈ থাকিবি হ'ব পঢ়া শুনা ভালকৈ কৰিবি এইটো ৰিজাল্টৰ নিচিনা যাতে পিছৰকেইটা ৰিজাল্টটো হয় গাঁৱৰ মানুহে তোক লৈ বহুত গৰ্ব কৰে ঐ এইটো ল শৰ্মা খোৱা ঘৰ নম্বৰ গৈ পাই এইটো নম্বৰতে ফোন কৰিবি দেই বাৰু দে ঐ এই তই অকণমান খৰকৈ যাচোন গৈ পেলাই পানী বটল এটা লৈ থ আমি তাক গৈ আছোঁ আহি থাক অঁ গৈ আছোঁ যা আমি গৈ আছোঁ যা
ঐ শুন না, মই তোলৈ চিঠি লিখিলে তই বেয়া পাবি নেকি? ধেত, কিয় বেয়া পাম আকৌ? তই কবিতাও লিখ নহয়, কবিতাও দিবি। পঠাম দে। তই মোক পাহৰি যাবিগৈ নেকি? ধেত নকৰা, মই তোক পাহৰিব পাৰিম জানো? আহ। হেল্ল' 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 হেৰি, মিছেছ মালবিকাই ফোন কৰিছে। এইটো ল। আলু হৈ গ'ল 50 কেজি, পিঁয়াজো হৈ গ'ল 40 কেজি, মাংসও 20 কেজি হ'ল। কিবা থাকিলে নেকি? হ'ব দে, হ'ব, কিবা থাকি গ'লা আনি ল'ম। আবেলিলে তেন্তে গৈ গোটেই বজাৰখিনি কৰি আনিব লাগিব। এই পাপু গাড়ীখনকে মই কৈ থৈছোঁ, সি আহিলে চব হৈ যাব। পিছে হেৰি, কি? এই ৰাতিলৈ কিবা গা বিষ মৰা ব্যৱস্থা এটা কৰিবি আকৌ। জহনি মৰা। হেল্ল', কি কৰিছা? অঁ, তুমি ফোন কৰিছিলা? নীলাক্ষীয়ে ৰিচিভ কৰিলে? মই ইমান কওঁ যে মোৰ ফোন ৰিচিভ নকৰিবা, কিন্তু নুশুনে। তুমি বেয়া নাপাবা প্লিজ। নাই নাই, তুমি মাইণ্ড নকৰিবা এইবোৰ কথা। মই তোমাক লগ কৰি আছোঁ, মই সকলো তোমাক বুজাই ক'ম। নীলাক্ষীয়ে এইবোৰ কথা বুজি নাপায় আৰু নুবুজেও। মই সকলো তোমাক লগ কৰি বুজাই ক'ম, তুমি খালি অকণমানো মাইণ্ড নকৰিবা হা। প্লিজ, মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ, তুমি মোৰ কথা শুনা। অঁ 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 অঁ। অ' খুৰা, খুৰী, অ' খুৰা, খুৰী, খুৰী, অ' খুৰী, খুৰী। অ' দৰ্শনা, ক'ৰ পৰা আহিলা? মই মানে আটা কেইটামান মঠি আছিলোঁ। অঁ, ঘৰৰ পৰা আহিলোঁ। নীলাক্ষীয়ে শৰ্মা খুৰাক হ'লে ফোন কৰিছিলে, মোক তাকে আপোনালোকক জনাবলৈ ক'লে। অ' হেৰি, কি হ'লো? মাজনীয়ে ফোন কৰিছিলে নেকি? এই তাই কি কৰিছে কচোন, ক। তাই ভালনে বাৰু? তাই তাত ভালদৰে আছো বুলি কৈছে। কলেজৰ ৰুমমেটজনীও ভাল, তাইৰ লগত মিলি পৰিছে। কলেজৰ ছিনিয়ৰ এজনে বাকী দোকান এখন ঠিক কৰি দিছে। তাই বয় বস্তুবোৰ তাৰ পৰাই আনিব পাৰিব। হয় নেকি? হ'ব, আহা, আমি এতিয়া ভিতৰলৈ যাওঁ। ব'লক ব'লক ব'লক। হেৰা, তুমি মোৰ আজি ফোনটো ৰিচিভ কৰিছিলা? মই কিমান কৈছিলোঁ যে মোৰ ফোনটো তুমি ৰিচিভ নকৰিবা। কেইবাবাৰো বাজি থকাৰ কাৰণেহে ধৰিছিলোঁ। তোমাৰ কাৰণে আজি কিমান লাজ পাইছোঁ মই জানানে? তোমালৈ অহা ফোনটো ৰিচিভ কৰোঁতে তাত লাজ পাবলগীয়া কি কথাটো হ'ল? মই মোৰ পাৰ্চনেল কথাত সোমালে মই বেয়া পাওঁ, বছ।
মা কি হ'ল? দেউতাই কিবা ক'লে? তোমালোকৰ সদায় সদায় এইবোৰ দেখি দেখি মোৰ আমনি লগা হৈছে। মানুহৰ যেতিয়া টকা পইচাবোৰ বেছি হৈ যায় মৰম চেনেহবোৰ নাইকিয়া হৈ যায় নেকি? ৰিলেক্স মা, ৰিলেক্স। মাজনী মাজনী গৈছোঁ দেউতা। গুড মৰ্ণিং মাজনী। মৰ্ণিং দেউতা। বহা, চাহ খোৱা। চাহ খাই তুমি সোনকালে ফ্ৰেছ হৈ ল'বা। আজি আমি এফালে যাম। ক'লৈ যাবানো? গাঁৱলৈ। তোমালোকৰ গাঁৱলৈ? নহয়, মাধৱহঁতৰ গাঁৱলৈ। আজি তাৰ ভনীয়েকৰ বিয়া। কিন্তু কাইলৈ মোৰ বাৰ্থডে। তালৈ গ'লে মোৰ বাৰ্থডে কি হ'ব? সকলো হ'ব, তুমি মাত্ৰ সোনকালে ৰেডি হোৱা। আজি ৰেডিঅ' ষ্টেচনলৈ নোযোৱা? নাযাওঁ, আজি ছুটি লৈছোঁ। মনতে লাগিলে বেজাৰ হাই ঐ ফুলিলে এজাৰ ঐ নামিয়া হাই ঐ। এইডাল অকলে অকলে বহি আছে। তোক কিমান দূৰ বিচাৰি ফুৰিছিলোঁ? হে নীলাক্ষীলৈ মনত পৰিছে চাগে। হাঁহিছ? মইহে জানিছোঁ মোৰ তালৈ কিমান মনত পৰিছে। এই বাদ দে অ'। এতিয়া তাই টাউনত থাকে, তোক মোক পাহৰিলে চাগে। আৰু তোক মোক পাহৰিছে যদি একো কথা নাই, যদি কেনেবাকৈ ভৈৰৱক পাহৰিছে বৰ ডাঙৰ কথা হ'ব দেই। ঠাট্টা কৰিছোঁ। ঠাট্টা কৰাৰ সলনি যদি মোৰ মনৰ পৰিস্থিতিটো অলপ বুজিলেহেঁতেন ভাল লাগিলেহেঁতেন। এই আমিনো কি মিছা কথাডাল কৈছোঁ? হয়, তহঁতি কি কৰ, মোৰ মূৰটো এনেই গৰম হৈ আছে। মই যাওঁ। বেয়াই পালোঁ। এইটো বেয়া পালে চা। ঐ এফালে 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 এই ঢাইখিনি লৈ যা, ৰভাত অলপ পাই থাকে যা। আৰু এই আমাৰ কাৰিকৰকেইটা আহিলে নে খবৰ ল'বিচোন। ইমান দেৰি কৈছে অহা নাই। ঐ মাধৱ, ভৈৰৱ দাদাও নিশা ভণ্টি আহিছে, এঘণ্টামানত পাবহি। কি বিয়ালৈ আহিলে? খবৰ এটাও নিদিয়াকৈ আহিলে? তেখেত মানুহটো তেনেকুৱাই। এই চববোৰ খেলি মেলি হৈ আছে নহয়। তই চব কাম বাদ দি এইফালৰ ৰুমটোকে চিজিল কৰকে যা। এইটো গৰমত ৰভাতলিত বহিব নোৱাৰিব নহয়। নমস্কাৰ শ্ৰোতা বন্ধু, প্ৰতিদিনৰ দৰেই আজিৰ আবেলিটো মধুৰ হোৱাৰ কামনাৰে মই RJ নিবিৰ জোনাকে আপোনালোকলৈ আগবঢ়াইছোঁ কবিতাৰ আবেলিৰ এটা নতুন খণ্ড। আজি অনুষ্ঠানৰ আৰম্ভণিতেই শুনোৱা হওক বিদ্যুৎ বিকাশৰ এটা নতুন কবিতা। তাই পাহাৰ ভাল পায়। বৰষুণ ভাল পোৱা তুমি? মই ভাল পাওঁ বহুত। এদিন লগ হ'ম দিয়া, একাপ ৰঙা চাহ খাম। তোমাৰ কথাৰে হুৰাই নিম এটা আবেলি। তোমাৰ হাঁহিত উৰাম মোৰ সমস্ত হুমুনিয়া। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল'ম। লগত লৈ যাম তোমাৰ হাঁহিৰ মাজত লুকাই থকা তুমিজনী। মই বুজো দিয়া তোমাৰ বাকৰুদ্ধতা। ৰং ভাল পাওঁ, আঁকি ভাল পাওঁ সপোন। সপোনৰ যে কিমান হেঁপাহ, সৰু কিপৰে ভাল পোৱা অজানিতে নজনাকে।